চাওক আমি যেতিয়া ধৰ্মৰ ৰাস্তাত আগবাঢ়ি যাওঁ ধৰ্ম পথ আমি যেতিয়া গ্ৰহণ কৰোঁ আমি যিয়ে কৰ্তব্য কৰোঁ আমি সেই কৰ্তব্য পালন কৰাৰ ক্ষেত্ৰত আমি মাৰ্গদৰ্শন পাওঁ তো ধৰ্মৰ যোগেদি এজন ব্যক্তি ভাল ব্যৱসায়ী হ'ব পাৰে ধৰ্মৰ যোগেদি এজন ব্যক্তি ভাল শিক্ষক হ'ব পাৰে এজন ভাল চিকিৎসক হ'ব পাৰে আৰু নিশ্চয় ধৰ্মৰ যোগেদি এজন ভাল ৰাজনীতিবিদ হ'ব পাৰে কিন্তু সেইটোৱে কথা মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই কৈছে যে ধৰ্মই মাত্ৰ আমাক সেই ৰাস্তাটো আমাক দেখাব পাৰে কিন্তু সেই পথৰ ওপৰত আমি নিজে গৈ খোজকাঢ়িব লাগিব তাৰ মানে যিসকল আজি ক্ষমতাত আছে যিসকল আজি ক্ষমতা চকীত বহি আছে তেওঁলোকে ক'ৰবাত নিজৰ দায়িত্ব পালন কৰা নাই তো সেইটোৱে কথা মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াই কৈছে যে বিজেপি দলৰ নেতাসকল তেওঁলোকে মহাকুমলৈ গৈছে কিন্তু মহাকুমত গৈ নিজৰ কামত যি এটা সলনি আনিব লাগে নিজৰ চৰিত্ৰত যি সলনি আনিব লাগে নিজৰ ব্যক্তিত্বত যি সলনি আনিব লাগে ৰাইজৰ প্ৰতি যি দায়বদ্ধতা দেখাব লাগে সেইখিনি তেওঁলোকে কৰা নাই নিশ্চয় তেওঁ যেতিয়া পত্ৰ প্ৰেৰণ কৰিছে সেই পত্ৰটোত আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু তেখেতৰ লগত তেওঁ সতীৰ্থসকলে নিশ্চয় অধ্যয়ন কৰিব আমাৰ লগতো আলোচনা কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ আগন্তুক দিনত কেনেদৰে আৰু শুদ্ধ কৰিব পৰা যায় সেইখিনি কথা বহলকৈ আলোচনা কৰিব আৰু বিচাৰোঁ যে বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি সকলোৱে যিসকলে বাস্তৱভাৱে বিজেপি চৰকাৰক আঁতৰাবলৈ বিচাৰে আমি সকলোৱে যিসকলে আমি সিজনৰ প্ৰতি আমাৰ ভাল মনোভাৱ আছে আমি সকলোকে একত্ৰিত হোৱা সকলৰ শক্তি বৃদ্ধি হোৱাটো বিচাৰোঁ আমি সকলোৱে নিশ্চয় একগোট হ'ম আৰু আলোচনা কেমেৰা সন্মুখত নহয় মিডিয়া বাইটৰ পৰা আমি এটা কথা শুনিম মিডিয়া বাইটৰ যোগেদি আমি উত্তৰ দিম এই ধৰণৰ আলোচনা হয় নেকি যদি আমি গভীৰভাৱে আলোচনা কৰিবলৈ বিচাৰোঁ তেতিয়া নিশ্চয় আমি এটা ভাল সময় ওলাই আমি কথাখিনি পাতিম